ডাঙৰ ছাত্ৰ ছাত্ৰীসকল আজি মই নেলছন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম এই চেপ্টাৰটোৰ ওপৰত কিছু MCQ আৰু কিছু VSC অলপ আলোচনা কৰিব বিচাৰিছোঁ তোমালোকৰ সহায় হোৱাকৈ যিসকল ছাত্ৰ ছাত্ৰী এবাৰ HSLC পৰীক্ষা দিব তেওঁলোকৰ কাৰণে নেলছন মেণ্ডেলা স্পেণ্ড 20 years in prison এটো ফলছ হয় কিন্তু কিতাপত আছে নেলছন মেণ্ডেলা spent 30 years in prison যদি 30 years থাকে তেতিয়া শুদ্ধ হ'ব আৰু যদি 20 years থাকে তেতিয়া অশুদ্ধ হ'ব on the day of inauguration to national entrance were sung সেই শুভ মুহূৰ্তটোত দুটাকৈ ৰাষ্ট্ৰীয় সংগীত গোৱা হৈছিল এটো ট্ৰু অৰ্থাৎ এটা হৈছে নিকোসি সিকেলেলেল আই আফ্ৰিকা আৰু আনটো হৈছে দা ইষ্টেন নিকোসি সিকেলেলেল আই আফ্ৰিকাটো গাইছিলে হোৱাইট সকলে মানে শ্বেতাংগ সকলে আৰু দা ইষ্টেনটো গাইছিলে ব্লেক পিপল কৃষ্ণাংগ সকলে on the day of inauguration Mandela was accompanied by his daughter Zenani সেই শুভ মুহূৰ্তটোত মাণ্ডেলাৰ লগত সহযোগ কৰিছিলে মাণ্ডেলাৰ একমাত্ৰ জীয়ৰী জেনানীয়ে ট্ৰু Thabo Mbeki was sworn in as the second deputy president actually Thabo Mbeki তেওঁ প্ৰথমগৰাকী উপৰাষ্ট্ৰপতি হিচাপেহে শপত বাক্য পাঠ কৰিছিল কিন্তু আমাৰ যেটো কুৱেশ্যনত সেকেন্ড ডেপুটি প্ৰেসিডেন্ট দিছিল গতিকে ফলস যদি ইয়াত আমাৰ ফাৰ্স্ট ডেপুটি প্ৰেসিডেন্ট বুলি দিয়ে তেতিয়া ট্ৰু হ'ব the policy of apartheid created lasting peace in Mandela's country এটো ফলস যদি দিয়ে lasting one in Mandela's country তেতিয়া ট্ৰু হ'ব on the day of inauguration Mandela was overwhelmed with a sense of history সেই বিশেষ দিনটোত ইতিহাস পৰিৱৰ্তন কৰিবৰ কাৰণে মাণ্ডেলাই চেষ্টা কৰিছিল এটো ট্ৰু shows the meaning of the underlined words in the following sentence from among the alternatives given in brackets I showed that it was not just my freedom that was curtailed but the freedom of everyone curtail ইয়াৰ অৰ্থ হৈছে reduce কিতাপৰ এখিনি পৰা দিয়া হৈছে reduce শব্দটোৰ যেটো মিনিং curtail reduce ইয়াৰ পৰা দিয়া হৈছে ইয়াৰ ভিতৰ যিবিলাক কাখৰ গ্লছাৰী আছে এইবোৰ চালে ইয়াৰ পৰা মাৰ্ক কমন পৰিব ইয়াৰ পিছৰটো হৈছে on the podium Mr. De Klerk was first sworn in as the first deputy president actually Mr. De Klerk asile second deputy president gotike etu false then Thabo Mbeki was sworn in as the second deputy president actually Thabo Mbeki first deputy president asile gotike etu false গতি যদি পৰীক্ষাত ইয়াত সেকেন্ড বুলি দিয়ে তেতিয়া ট্ৰু হ'ব আৰু ইয়াত ফাৰ্স্ট বুলি দিলে ট্ৰু হ'ব এটো আগত কৈ দিলো Mandela's country is rich in minerals and gems ইয়াত চাৰিটা অপচন আছে forest and lakes in minerals and gems in agriculture all of the above ইয়াত in minerals and gems যেটো আছে এটো শুদ্ধ apartheid is a political system that separates people according to their race বৰ্ণ বৈষম্যৰ এটা পথাৰ বিষয় ইয়াত কোৱা হৈছে in life every man has twin obligation what is the another word of obligation মানে obligationৰ আনটো অৰ্থ কি ইয়াত প্ৰত্যেক মানুহৰ জীৱনত দুটাকৈ কৰ্তব্য থাকে ইয়াৰ অব্লিগেশনৰ অৰ্থ হৈছে ডিউটি কৰ্তব্য Mandela's country is rich in minerals and gems বা gems and minerals আগৰ অপচনত minerals and gems আছিল ইয়াত gems and minerals খালি উল্টা কৰি দিছে কিন্তু কোৱেশ্চনটো একেই আছে on that lovely autumn day it was accompanied by my daughter Zenani তো জেনানীয়ে সহায় কৰিছিল জেনানী কোন আসলতে বা who was Zenani বুলি দিব পাৰে তেতিয়াও আমি লিখিলে শুদ্ধ হ'ব যে Mandela's daughter গতিকে এই শাৰদীয় দিনটোত মাণ্ডেলাৰ সৈতে সহযোগ কৰিছিলে মাণ্ডেলাৰ একমাত্ৰ জীয়ৰী জেনানীয়ে the day was symbolized for me by the print art to national anthems what was the occasion when two national anthems were being played কোনটো কাৰ্যসূচীত দুটাকৈ ৰাষ্ট্ৰীয় সংগীত গোৱা হৈছিল it was the swearing in ceremony of Mandela মাণ্ডেলাৰ শপত বাক্য অনুষ্ঠানতেহে ইয়াৰ দুটাকৈ ৰাষ্ট্ৰীয় সংগীত গোৱা হৈছিল মানে নিকোসি সিকেলেলেল আই আফ্ৰিকাটো গাইছিলে শ্বেতাংগ সকলে আৰু দা ইষ্টেনটো গাইছিলে গোৱা হৈছিলে কৃষ্ণাংগ সকলে আৰু মাণ্ডেলাই এই শুভ মুহূৰ্তটো দুটাকৈ ৰাষ্ট্ৰীয় সংগীত উপভোগ কৰিছিল এটা হৈছিলে শ্বেতাংগ সকলৰ হোৱাইট সুপ্ৰিমেসি আনটো হৈছে ব্লেক পিপল on the day of the inauguration Nelson Mandela was overwhelmed with a sense of history etu true tar bishot Mandela learned the courage is not absence of fear but triumph over it etu true gotike both the statement is true gotike D option to শুদ্ধ man's goodness is a flame that can be hidden in but never extinguished শব্দটো অৰ্থ হৈছে put out মানে নুমুৱাই দিয়া
এইটো আহিব পাৰে ইম্পৰ্টেণ্ট কুৱেশ্যন দ্য ষ্ট্ৰাকচাৰ ডেট ক্ৰিয়েটেড ফ্ৰম দ্য বেচিছ অফ ওৱান অফ দ্য হাৰেষ্ট মোৰ ইনহিউমেন ছ'চাইটিজ ডেট ৱৰ্ল্ড হেজ ইভাৰ নোন হোৱাট ডাজ ষ্ট্ৰাকচাৰ ৰেফাৰ টু দ্য চেণ্টেন্স ফ্ৰম লং ৱাক টু ফ্ৰীডম ক'ৰ পৰা লোৱা হৈছে ইয়াৰ অৰ্থ হৈছে এপাৰ্টেড বৰ্ণ বৈষম্য The ceremonies take place in the Seniston Amphitheatre in Pretoria, refer to the celebration of South Africa's first democratic, মানে দক্ষিণ আফ্ৰিকাত প্ৰথম গণতান্ত্ৰিক চৰকাৰ এণ্ড নন ৰেচিয়েল গভৰ্ণমেণ্ট গঠন কৰা হৈছিল অজাতিগত কোনো জাতিগতৰ লগত সম্পৰ্ক ৰাখি মেণ্ডেলাই তেওঁ শপত বাক্য কৰা নাছিলে আৰু চৰকাৰ গঠন কৰা নাছিলে গতিকে দ্য ceremonies taking place in the Seniston Amphitheatre in Pretoria refer to the celebration of South Africa's first democratic and non-racial. Option to চাই ল'বা ডেম'ক্ৰেটিকো আছে ৰেচিয়েলো আছে কিন্তু নন ৰেচিয়েল যিটো আছে এইটোৱে শুদ্ধ গতিকে চি অপশ্যনটো শুদ্ধ এইকেইটা ইম্পৰ্টেণ্ট আছে পিছত আকৌ MCQ লৈ আহি আছোঁ ধন্যবাদ